হয় এনিভাৰত 24ৰ সমূহ দৰ্শকক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই উপস্থিত আছোঁ শুৱালকুছি মস্ত নগৰী সেউজ বালিচৰত। শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থা আৰু শুৱালকুছিবাসী ৰাইজৰ সহযোগত যি 11 দিনীয়া বিহু নাচ কৰ্মশালা আৰু ঢোল বাদনৰ কৰ্মশালা শুৱালকুছি বালিচৰত অনুষ্ঠিত হৈ আছে। আজি সেই প্ৰশিক্ষণৰ অন্তিমটো দিন। এই অন্তিমটো দিনত মই উপস্থিত আছোঁ এই কণ ভণ্টিসকলৰ যি বিহু নৃত্য মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছে। এয়া কণ ঢোলৰ চেৱা যি কঁকালৰ ভাজ দি নাচি আছে এই প্ৰশিক্ষণ তেওঁলোকৰ এটাই মূল উদ্দেশ্য এই বিহু নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য। বস্ত্ৰনগৰী শুৱালকুছিৰ প্ৰায় 3 শতাধিক কণ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে। মই পোনে মোৰ সতীৰ্থক সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এক বিহু পৰিৱেশে বিৰাজমান হৈ আছে বস্ত্ৰনগৰী শুৱালকুছিৰ বালিচৰত। মই পোনে এগৰাকী শিক্ষাৰ্থীৰ ওচৰলৈ যাবলৈ বিচাৰিম। হয় মানে কি ক'বা? বহুতে ভাল লাগিছে ইয়াতে হয় আমি এগৰাকী প্ৰশিক্ষাৰ্থীৰ মনৰ কথা জানিলোঁ। আমি আন এগৰাকী প্ৰশিক্ষাৰ্থীৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু তেওঁৰ পৰা এটি বিহুৰ আমি যোজনা শুনিবলৈ বিচাৰিম। হয় মানে কি ক'বা, কেনেকুৱা লাগিছে তোমাৰ অনুভৱ? বহুত ভাল লাগিছে যিহেতু বহাগৰ সময় বিহুতলীলৈ আহি নাচিবলৈ পাই বহুতে সুখী অনুভৱ কৰিছোঁ। মানে ৰাইজৰ বাবে কি সুন্দৰ বিহুনাম গাই শুনিব লাগিব। হয় বহুত ধন্যবাদ। এতিয়া আপোনালোকে ইমান ধুনীয়া এটি বিহু নাম যোজনা শুনিবলৈ পালে। মোৰ সতীৰ্থই কঁকালৰ চেৱে ঢোলৰ তালে যি কঁকাল ভাঙি নাচনীসকলে নাচি আছে মোৰ সতীৰ্থ সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছে। এই মাছতুল বালিচৰত যি এক সুন্দৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে বস্ত্ৰনগৰী শুৱালকুছিৰ যি ইয়াতে আমি আপোনালোকৰ সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। শুৱালকুছিৰ পৰা মৃণাল দাসৰ এক প্ৰতিবেদন এনিভাৰত 24। ধন্যবাদ।